যোৱা নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবাথানৰ সমীপত যি শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল, এই শোকাবহ পথ দুৰ্ঘটনাই আচলতে আমাক মৰ্মাহত কৰিছে। আমাৰ PK কনষ্ট্ৰাকশ্যনৰ পৰিয়ালৰ দুগৰাকী অভিযন্তা দেৱজিৎ বৰদলৈ, তেখেতৰ ঘৰ হৈছে নগাঁৱত, আৰু আন এগৰাকী অভিযন্তা যিগৰাকী হৈছে পাৰ্থপ্ৰতিম বাংখাই, তেখেতৰ ঘৰ হৈছে জাগিৰোডত। এই দুয়োগৰাকী অভিযন্তাৰ কৰুণ মৃত্যু ঘটিছে। সেই একেখন গাড়ীতেই আহি থকা অৱস্থাত সেই একেটা দুৰ্ঘটনাতেই আমাৰ নুমলীগড় শোধনাগাৰ নিচেই সমীপৰ এগৰাকী যুৱ ব্যৱসায়ী বিৰিঞ্চি বৰা, সেই বিৰিঞ্চি বৰাৰো কৰুণ মৃত্যু আঁকোৱালি লৈছে। এই ঘটনাক আমি সঁচাকৈ মৰ্মাহত হৈ পৰিছোঁ, আৰু একেটা ঘটনাতেই একেখন গাড়ীতেই থকা দুগৰাকী আন অভিযন্তা কল্পজ্যোতি শইকীয়া, তেখেত বৰ্তমান গুৱাহাটী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তেখেতে অৱশ্যে সংকটমুক্ত বুলি জানিব পৰা গৈছে। আনগৰাকী অভিযন্তা ভৃগু শৰ্মা, তেখেতো যোৰহাটৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, আৰু তেখেতৰো স্বাস্থ্য বৰ্তমান সংকটমুক্ত বুলি আমি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাটোক লৈ আমাৰ PK কনষ্ট্ৰাকশ্যনৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছোঁ, আৰু সমগ্ৰ অঞ্চলটোতে আচলতে শোকৰ ছাঁ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।